এই 12 ভূঞাসকলৰ বিষয়ে আমি পঢ়িলে অসম আৰু কমতাপুৰ ৰাজ্যৰ মাজত হোৱা বিভাজন, তাৰ পিছত গঠিত হোৱা 12 ভূঞাসকলৰ ইতিহাস, ভূঞাসকলৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয় অৱদান আদি বিষয়ে আলোচনা কৰিব পাৰিম। প্ৰথমতে আমি কি কৈছে, আমি আগতে আলোচনা কৰি অহা কমতাপুৰ ৰাজ্যখন 14 শতিকাত দুভাগত বিভক্ত হৈছিলে। আমি পাইছিলো যে কমতাপুৰ ৰাজ্যখন দুভাগ হৈছিলে, দুভাগত বিভক্ত হৈছিলে 1400 শতিকাত। আৰু এই ভাগ বেছিভাগ ৰাজনৈতিক মতভেদৰ ফল আছিল। কমতাপুৰ নগৰৰ সৈতে ৰাজ্যৰ উত্তৰ আৰু পূব অংশত দুৰ্লভ নাৰায়ণ দুভাগ হৈছিলে যে কমতাপুৰ নগৰৰ লগত ৰাজ্যৰ উত্তৰ আৰু পূবৰ দুৰ্লভ নাৰায়ণে আৰু আনহাতে ৰংপুৰ আৰু মৈমনসিং জিলাক লৈ কমতাপুৰৰ দক্ষিণ অংশত ধৰ্মনাৰায়ণ ৰজা হয়। কমতাপুৰ ভাগ হ'ল দুজনৰ মাজত, দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ মাজত। দুৰ্লভ নাৰায়ণে ক'ত শাসন কৰিলে? ৰাজ্যখনৰ উত্তৰ পূব অংশত, যাৰ মূল কেন্দ্ৰ আছিলে কমতাপুৰ নগৰখন, আৰু ধৰ্মনাৰায়ণে দক্ষিণ অংশত শাসন কৰিছিলে। ইয়াৰ মূল ভেটি আছিলে ৰংপুৰ আৰু মৈমনসিংহ। উত্তৰ অংশত ধৰ্মনাৰায়ণ দুৰ্লভ নাৰায়ণ, দক্ষিণ অংশত ধৰ্মনাৰায়ণে শাসন কৰিছিল। দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণ ক্ৰমে দুটা উপাধি ললে, কামেশ্বৰ বা কমতেশ্বৰ আৰু গৌৰচৰ। দুয়োটা অংশতে দুজন ৰজা আছে, দুইজন ৰজাই স্বতন্ত্ৰ স্বাধীন, গতিকে নিজে উপাধি গ্ৰহণ কৰিলে। দুৰ্লভ নাৰায়ণে কি উপাধি লৈছে আহিব, সেইটো কি? কমতেশ্বৰ। ধৰ্মনাৰায়ণে কি উপাধি লৈছে? গৌৰেশ্বৰ। আৰু এই ৰাজ্য যেতিয়া দুভাগত বিভক্ত হৈ গৈছিলে, কমতেশ্বৰ দুৰ্লভ নাৰায়ণে গৌৰেশ্বৰ ধৰ্মনাৰায়ণৰ পৰা 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ উপহাৰ স্বৰূপে লাভ কৰে। এইটো দৰকাৰী। ৰাজ্য দুভাগ হল কৈছে, মানুহবিলাকতে ভাগ হৈছে, সিখন গাঁও যেনেকে গুচি যায়। ইয়াত কৈছে কমতেশ্বৰ দুৰ্লভ নাৰায়ণে গৌৰেশ্বৰ ধৰ্মনাৰায়ণৰ পৰা 7 ঘৰ ব্ৰাহ্মণ মানুহ 7 ঘৰ আৰু 7 ঘৰ কায়স্থ উপহাৰ স্বৰূপে লাভ কৰিলে। গতিকে গৌৰচৰে উপহাৰ হিচাপে দুৰ্লভ নাৰায়ণক দি দিলে, 7 ঘৰ লৈ যায় ব্ৰাহ্মণ মানুহ আৰু 7 ঘৰ কায়স্থ। আৰু দুয়োটা উচ্চ বৰ্ণ সমাজ আছিলে। আৰু এওঁলোকৰ ভিতৰত আছিলে মুৰব্বী চণ্ডীবৰ। চণ্ডীবৰ আছিলে শংকৰদেৱৰ আদি পুৰুষ। এই উপহাৰ হিচাপে যে পালে কায়স্থ আৰু ব্ৰাহ্মণ, তাৰ ভিতৰত এজন চণ্ডীবৰ নামৰ ব্যক্তি আছিলে মুখ্য স্থানত নেতৃত্ব দিয়া। সেয়েহে চণ্ডীবৰক শিৰোমণি ভূঞা পাতিছিলে। শিৰোমণি ভূঞা কাক পাতিছিলে তেতিয়াহ'লে? চণ্ডীবৰক। আৰু তেওঁৰ ক্ষমতা, জ্ঞান, নেতৃত্ব গুণৰ বাবেহে তেওঁক শিৰোমণি ভূঞা পতা হৈছিল। ভূঞাসকলৰ নেতা শিৰোমণি মানে। আৰু এই লোকসকলে পিছত 12 ভূঞা হিচাপে জনাজাত হৈছিল। 12 ভূঞা। চণ্ডীবৰৰ নেতৃত্বত থকা এই শক্তিশালী কুলবিলাকে অসমত 12 ভূঞা, মুঠ 12 জন ভূঞা নেতাৰ
দল হিচাপে খ্যাতি লাভ কৰিলে। আমি যে কৈ আছো এই চণ্ডীবৰৰ বংশতে কোন জন্ম হৈছিলে? শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ কোন আছিলে? অসমৰ মহান বৈষ্ণৱ ধৰ্মগুৰু। তেওঁ চণ্ডীবৰৰ বংশত জন্মগ্ৰহণ কৰিছিল। আৰু এই তথ্য ক'ত পোৱা যায়? বাৰভূঞাসকলৰ ঐতিহাসিক গুৰুত্বৰ পৰা। কল্পনা চণ্ডীবৰ কোন আছিলে? ভূঞা। চণ্ডীবৰ কোন আছে? মুখিয়াল আছিলে। ভূঞাসকলৰ। তেওঁ কোন আছিলে বুলি? তেওঁৰ লগত কাৰ কানেকশ্যন আছে? সংযোগ আছে? কোন ব্যক্তিৰ সংযোগ আছে চণ্ডীবৰ ভূঞাৰ লগত? শ্ৰীমন্ত শংকৰদেৱ। চণ্ডীবৰ আছিলে শংকৰদেৱৰ আদি পুৰুষ। এইটো বংশতেই জন্ম হৈছিলে। অৱশ্যে অসমৰ বাৰভূঞাসকলৰ উত্থান সম্পৰ্কে আৰু বহুতো কাহিনী আছে। বাৰভূঞাসকলে কেনেকে আহিলে, কেনেকে ব্ৰাহ্মণসকল কায়স্থসকল লাভ কৰিছিলে, এইবিলাক কাহিনী থকাৰ উপৰিও চণ্ডীবৰ শিৰোমণি ভূঞা কেনেকে হৈছিলে, এইবিলাক থকাৰ উপৰিও আৰু বহুতো কাহিনী আছে মতভেদ হওক। কিছুমানে ক'ব খোজে যে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত, কামৰূপ ৰাজ্যৰ যিটো শাসন আছিলে পূৰ্বত, তাত কি হৈছিলে? ৰজাৰ পৰা ৰাজহমুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। এই ভূঞাবিলাক কোন আছিলে? আকৌ বহুতে বেলেগকে কৈছে যে কামৰূপ ৰাজ্য যেতিয়া শাসন চলিছিলে পূৰ্বৰ ৰজাৰ দিনত, এই ৰজাসমূহৰ ৰাজহ মুক্ত হল। কিছুমান শক্তিশালী সামন্ত, জমিদাৰ, মাটিৰ মালিক, সেইবিলাকেই পিছত ভূঞা হিচাপে প্ৰতিষ্ঠিত হৈছে। এইটো এটা মত যে আগৰ কামৰূপ ৰাজ্যৰ শক্তিশালী সামন্তসকল, জমিদাৰ নায়কসকল, যিবিলাকে ৰজাক কৰ প্ৰদান আদান প্ৰদানত স্বাধীন আছিল, তেওঁলোকে পিছলৈ ভূঞা হৈছে। ভূঞাসকল কিয় শক্তিশালী হৈছিলে বাকী মানুহতকৈ? তেওঁলোক কেনেকুৱা লোক আছিলে? পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ ধন আছিলে, সৈন্য বল আছিলে। সেইকাৰণে ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসনকালত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিলে। গতিকে ভূঞাসকলৰ হাতত কি আছিলে কৈছে? ধন, ভূমি, সৈন্য আছিল। থকাৰ কাৰণে কি কৰিলে? দুৰ্বল সৰু সৰু ৰজা কিছুমান আছিলে কামৰূপত, সিহঁতক আঁতৰাই পেলাই সেই ৰাজ্যখিনি নিজে অধিকাৰ কৰি স্বাধীন হৈ থিয় দিছিলে। নিজকে স্বাধীন ৰজা হিচাপে ঘোষণা কৰিলে। ভূঞা মানে কি? পৰীক্ষাত এইটো আহি থাকে। ভূঞা অৰ্থ, ভূঞা শব্দৰ অৰ্থ শেষৰ খিনিয়ে দেখি পাইছেনে? এইটো আহিব। গতিকে ভূঞা শব্দৰ অৰ্থ মাটিৰ মালিক, অৰ্থাৎ ভূমিৰ অধিকাৰী। এই শব্দই তেওঁলোকৰ স্থায়ী সম্পত্তি যে আছে সেই কথাটো প্ৰমাণ কৰিছে। এই অসমত যে বাৰভূঞাসকল আছিলে, তেওঁলোক মূলতঃ কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা আছিলে। তিনিটা ভাগ। 1 নম্বৰ কায়স্থ, 2 নম্বৰ দৈৱজ্ঞ, 3 নম্বৰ ব্ৰাহ্মণ ভূঞা। এইটো আহিব অসমৰ ভূঞাবিলাকৰ 3 ভাগ কি কি আছে? তেতিয়া লিখিব লাগিব কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। সেইকাৰণে এওঁলোকক বাৰভূঞা বুলি কয়। কায়স্থ এইবিলাক লেখক, দৈৱজ্ঞই কি কৰে? জ্যোতিষী, ব্ৰাহ্মণে পূজা অৰ্চনা কৰে, পাণ্ডিত্যত নিপুণ। এই 3টা সমাজ গোটৰ লোক আছে।
কায়স্থ মানে যিবিলাক লিখা মেলা কৰে, মনত থাকিব মানে দৈৱজ্ঞ মানে যোনে কি কৰে, জ্যোতিষী, চোৱা চিতা কৰিব, জ্যোতি বিজ্ঞান, ভৱিষ্যত বাধা বিঘিনি কি আছে, গ্ৰহ নক্ষত্ৰ, বৃহস্পতি শনি কাৰ দশা বেয়া, দিন কেনেকুৱা হ'ব আগন্তুক দিনত, এইবিলাক দৈৱজ্ঞই চাব। আৰু ব্ৰাহ্মণসকলে এইবিলাক কাৰোবাৰ যদি বিধি বিধান আছে নীতি নিয়মতে পূজা অৰ্চনা কৰি সমাধান কৰিব। এনেধৰণেই ভূঞাসকল 3টা ভাগত বিভক্ত হৈ সমাজ গঠন কৰিছিল। এতিয়া অসমৰ ভূঞাসকলক সেইকাৰণে 12 ভূঞা বুলি জনা যায়। অৰ্থাৎ ভূঞাসকলৰ সংখ্যা কেইজন আছিলে? 12 জন। সেইকাৰণে 12 ভূঞা কৈছে, সেইবাবে তেওঁলোকক 12 ভূঞা বুলি কোৱা হয়। এইটো আহিব 12 ভূঞা কিয় কৈছে অসমৰ ভূঞাবিলাকক? কেইজন আছিল তেতিয়াহ'লে? 12 জন ভূঞা আছিলে। লিডাৰ, জমিদাৰ। 12 ভূঞাসকল অজস্ৰ সম্পত্তিৰ গৰাকী আছিল। তেওঁলোক ধনী আছিলে, টকা পইচা মাটি বাৰী অজস্ৰ আছিল। তেওঁলোক সামন্ত জমিদাৰৰ ভূমিকা পালন কৰিছিল। এওঁলোকে পুনতে কামৰূপ ৰাজ্যৰ অধীনত সৰু সৰু অঞ্চলৰ শাসনকৰ্তা আছিল। কামৰূপৰ অধীনতে আছিলে, যিবিলাক দুৰ্বল সৰু সৰু ৰজা আছিলে সিহঁতক আঁতৰাই দিছিলে, অধিকাৰ কৰিছিলে সিহঁতৰ হাতত ধন সম্পত্তি সৈন্য থকাৰ কাৰণে, আৰু তাতে নিজকে স্বাধীন হিচাপে ৰাখি শাসনকৰ্তা হিচাপে কামৰূপ ৰাজ্যৰ বিভিন্ন অঞ্চলত তেওঁলোক আছিল। কমতা ৰাজ্যৰ যেতিয়া ক্ষমতা কমি গৈছিলে তেতিয়া 12 ভূঞাসকল যথেষ্ট ক্ষমতাশালী হৈ উঠিছিলে। কমতা ৰাজ্য আমি ক'লো নে ভাগ ভাগ হৈ গ'ল, তেতিয়াই এই 12 ভূঞাবিলাকে শক্তিশালী হৈ উঠিছিলে। নিজৰ ক্ষমতা তেওঁলোকে বঢ়াই ৰাজনৈতিকভাৱে দুৰ্বল হোৱা কমতা ৰাজ্য অধিকাৰ কৰিলে। 16শ শতিকাৰ মাজভাগত আহোমৰ লগত ভূঞাসকলৰ সংঘৰ্ষও হৈছিলে, আৰু ভূঞাসকল সময়ত আহোমৰ অধীন হৈ পৰে। আহোমৰ লগত হাৰিলে, তথাপি ভূঞাসকল আহোমৰ লগতে থাকিল। 16 শতিকাৰ মাজভাগত আহোমসকলৰ সৈতে সংঘৰ্ষত পৰি শেষত ভূঞাসকল আহোমৰ অধীনতা স্বীকাৰ কৰে। আৰু তেতিয়াই কি কৰিলে, আহোম প্ৰশাসনত ভূঞাসকলক উচ্চ পদবী দি সন্তুষ্ট কৰি ৰখাৰ ব্যৱস্থা কৰিলে আহোম স্বৰ্গদেউসকলে। কেলে সন্তুষ্ট কৰিলে? কাৰণ এই ভূঞাসকল দুৰ্বল নাছিলে, শক্তিশালী আছিলে। সিহঁতৰ হাতত মাটি বাৰী ভূমি সৈন্য সামন্ত বহুত আছিলে। সেইকাৰণে বিভিন্ন উচ্চ পদ দিছিলে ভূঞাবিলাকক। কোনবিলাক পদ? নায়ক দিছিলে, কাৰোবাক ফুকন এইবিলাক দিছিলে, যাতে তেওঁলোকে পৰৱৰ্তী সময়ত বিদ্ৰোহ নকৰে, সেইটো চিন্তা কৰিছিলে। এইখিনিতে উল্লেখ কৰিব পাৰি যে তুৰ্কী আফগানসকলৰ আক্ৰমণৰ সময়ত ভূঞাসকলে কামৰূপৰ ৰজাক সহায় কৰিছিলে। এই যে সন্তুষ্ট কৰি ৰাখিছিলে, যেতিয়া তুৰ্কীসকলে আফগানসকলে অসম আক্ৰমণ কৰিছিলে কামৰূপ, তেতিয়া ভূঞাবিলাকে ৰজাক সহায় কৰিছিলে। গতিকে এই দশলকে আজি আমি পঢ়িলো, আৰু শেষত পঢ়া অংশটোৰ মূল কথাটো হ'ল 12 ভূঞাসকল কেনেধৰণে কামৰূপত শক্তিশালী হৈ দুৰ্বল ৰজাবিলাকক আঁতৰাই নিজকে স্বাধীন হিচাপে স্বীকৃতি লাভ কৰিছিলে, সেইবিলাক কথা পালো। তেওঁলোকৰ সামাজিক সাংস্কৃতিক সামৰিক অৱদানৰ কথা পালো। বিশেষকৈ চণ্ডীবৰ বংশত জন্ম লোৱা শংকৰদেৱৰ নাম ইয়াত উল্লেখ পালো। শংকৰদেৱৰ আদি পুৰুষ চণ্ডীবৰ কেনেকে ভূঞাসকলৰ শিৰোমণি ভূঞা উপাধি পাইছিলে, সেই দশলকে পালো। গতিকে নেক্সট ক্লাছত আমি কছাৰীসকল পঢ়িম।